27 বাৰ ৰক্তদান কৰিলে সাংবাদিক মজিবুৰ ৰহমানে থেলাছেমিক ৰোগীক ৰক্তদান কৰিলে পত্নীসহ সাংবাদিক মজিবুৰে নলবাৰীৰ সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক মজিবুৰ ৰহমানে আজি তেওঁৰ উপস্থিতিত থেলাছেমিক ৰোগীক ৰক্তদান কৰি মহানুভৱতা প্ৰদৰ্শন কৰে আজিৰ এই শুভ দিনটোত সাংবাদিক গৰাকীৰ শিক্ষয়িত্ৰী পত্নী সোনিয়া বেগমেও ৰক্তদান কৰে এতিয়ালৈ সাংবাদিক গৰাকীয়ে 27 বাৰ ৰক্তদান কৰিছে দীৰ্ঘ সময় সাংবাদিকতাৰ বৃত্তিৰ সৈতে জড়িত ৰহমানে নলবাৰীত শান্তিনিবাস বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰি বহু নিৰশ্ৰয় বৃদ্ধাক আশ্ৰয় দি আৰ্তজনৰ কাষত থিয় দি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নিজৰ প্ৰতিটো জন্মদিন অথবা বিশেষ দিনত থেলাছেমিক ৰোগীক ৰক্তদান কৰাৰ দৰে আজিও পুৱাই শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ৰক্তদান কৰে নমস্কাৰ আটাইলৈকে ধন্যবাদ জনাইছোঁ মই আৰু মোৰ পত্নীয়ে আজি ব্লাড দিলোঁ দুগৰাকী প্ৰয়োজনীয় শিশুৰ বাবে তেওঁলোকে ব্লাড ক্ৰয় কৰিব নোৱাৰে ইয়াত নিতৌ যিহেতু বহুত শিশুক ব্লাড দিব লাগে মই আৰু মোৰ পত্নীয়ে আজি জন্মদিন উপলক্ষে ব্লাড দিলোঁ আৰু আপোনালোকে আহক নলবাৰীৰ এই ব্লাড বেংকত শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ এই ব্লাড বেংকলৈ আহক আৰু আপোনালোকৰ বিশেষ দিনটোতে হওক বা যেতিয়াই সুবিধা পায় আপোনালোকে ব্লাড ডনেট কৰক আৰু প্ৰয়োজনীয় মানুহক সহায় কৰক সাংবাদিক ৰহমানে ৰক্তদান কৰাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী ব্লাড বেংকৰ দীনবন্ধু ডেকা কৈলাশ নাথ তাইছুদ্দিন আহমেদ সমাজ সচেতক যুৱক ইমৰুল হককে ধৰি বিভিন্নজন উপস্থিত থাকে ৰক্ত চেণ্টাৰৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ কাৰণ আজি তেওঁলোকৰ জন্মদিন সম্পৰ্কে আমাৰ ব্লাড চেণ্টাৰত ব্লাড ডনেশ্যন কৰে আৰু সেয়েহে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ প্ৰতিবাৰে তেওঁলোকে জন্মদিনত এই দিনটোত ব্লাড ডনেশ্যন কৰে আৰু আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ তাৰ প্ৰতিগৰাকী লোকক তেজৰ প্ৰয়োজন হকে ব্ৰহ্মপুত্ৰ ব্লাড ডনাৰ ইমৰুল হক আৰু চন্দন ভট্টাচাৰ্যক প্ৰথমে বিচাৰে থেলাছেমিক ৰোগী আৰু সাধাৰণ লোকৰ তেজৰ প্ৰয়োজনৰ সময়ত সহাৰ হাত আগবঢ়াই অহা ইমৰুল হকেও সাংবাদিক মজিবুৰ ৰহমান আৰু সোনিয়া বেগমক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী সাংবাদিক মজিবুৰ ৰহমানৰ আজি অপজা দিন তেওঁ মোৰ বন্ধু হয় মোৰ বন্ধু পত্নী সোনিয়া বেগম শিক্ষয়িত্ৰী হয় আজি দুয়োজনৰে শুভ জন্মদিন এই শুভ জন্মদিনৰ পবিত্ৰখনত দুয়োজনলৈ আমাৰ ফালৰ পৰা জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেখেতসকলে আজি দুজনকৈ থেলাছেমিক পেচেণ্টক ৰক্তদান কৰে তেখেতসকলে আকৌ ৰক্তদান কৰি আহিছে এইবুলি এটি মজিবুৰ ৰহমানৰ 27 বাৰৰ মানে ৰক্তদান কৰিলে ইপিনে সাংবাদিক গৰাকী আৰু তেওঁৰ পত্নীক আজি পুৱা স্থানীয় গৰ্ডন স্কুল খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত স্বাস্থ্যৰ পৰম ধন নামৰ অনুষ্ঠানটোৱে বহু শুভাকাংক্ষীয়ে সম্ভাষণ জনায় ইফালে নলবাৰী প্ৰেছ ক্লাবত আজি সন্ধিয়াৰ ভাগত প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাৰ উপস্থিতিত আয়োজন কৰা এক শুভেচ্ছামূলক অনুষ্ঠানত বহু সংখ্যক শুভাকাংক্ষীয়ে শুভেচ্ছা প্ৰদান কৰে